যি মাৰ্চেল বৰুৱাৰ কাৰণে আপুনি নিজৰ ভাতৃক আচলতে আপুনি হেৰুৱাইছে। এম্বুলেঞ্চখন আমাৰ আহি সময়মতে আহি পোৱাহেঁতেন আমি সময়মতে হস্পিটেল নিব পাৰিলোহেঁতেন। তেতিয়া তেখেতৰ প্ৰাণ ৰক্ষা। আধা ঘণ্টা দেৰি হোৱাৰ কাৰণে তেওঁ বচাব নোৱাৰিলোঁ। এম্বুলেঞ্চখন অহা দেৰি হোৱাৰ কাৰণে যদি সময়ত আহি পালে হয় তেতিয়া আমি নিব পাৰিলোঁ। মাৰ্চেল বৰুৱাৰ সেই আহ্বানক যি লোক ওলাই আহিছিল, সেই সকলো লোক ওলাই অহাৰ কাৰণে ৰাস্তাত বা সেই পথত বহু ট্ৰেফিক জামৰ সৃষ্টি হৈছিল, বহু লোক একত্ৰিত হৈছিল। আৰু সেই লোকসকলৰ ভিতৰত বা সেই পথ জাম হৈ যোৱাৰ কাৰণে এম্বুলেঞ্চকে ধৰি বহুখিনি যি ইমাৰ্জেঞ্চি গাড়ী আছিল বা জৰুৰী যি সেৱা আছিল, সেই সেৱাসমূহ ৰখি যাবলগীয়া হৈছিল। ফলত মৃত্যু হৈছিল এজন যুৱকৰ। যোৰহাটৰ সেই যুৱকজন শংকৰজ্যোতি দত্ত নামৰ সেই যুৱকজনে অকালত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ বঙালপুখুৰীত সেই ঘৰখনত। দুগৰাকীকৈ কন্যা, কণমানিকৈ কন্যাই আচলতে পিতৃক হেৰুৱাবলগীয়া হৈছিল। এগৰাকী পত্নীয়ে স্বামীক হেৰুৱাবলগীয়া হৈছিল। মই সেই বাসগৃহত মই উপস্থিত আছোঁ। মই এই বাসগৃহৰ মই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ, যি শুক্ৰবাৰে আচলতে এগৰাকী স্বামীয়ে বা দুগৰাকী কন্যাই আচলতে তেখেতৰ দুগৰাকী কন্যাই পিতৃক হেৰুৱাবলগীয়া হৈছিল। সেইগৰাকী আমাৰ আচলতে মুখৰ ভাষা নাই যদিও আপোনালোকক আমি দেখুৱাবলৈ বাধ্য হৈছোঁ, কাৰণ সেই মাৰ্চেল বৰুৱাৰ কাৰণে এখন ঘৰ আচলতে থান বান হৈ পৰা দেখা পোৱা গৈছে। যিহেতু মই আপোনাক পূৰ্বতে উল্লেখ কৰিছোঁ, সেই ঘৰখনত উপস্থিত হৈছোঁ আৰু ঘৰখনৰ মই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। যথেষ্ট সংখ্যক লোক আচলতে সেই ঘৰখনৰ খবৰ ল'বলৈ আহিছিল আৰু যুৱকজনৰ প্ৰতিচ্ছবি মই আচলতে আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ। যথেষ্ট লোক একত্ৰিত হৈছে। শোকবাৰ্তা আচলতে তেখেতলোকক ঘৰখনলৈ আহি তেখেতলোকক শোকবাৰ্তা আচলতে দিছে, শোকবাণী আচলতে প্ৰকাশ কৰিছে। সেয়া আচলতে প্ৰতিচ্ছবি মই প্ৰথমতে দেখুৱাবলৈ বিচাৰিছোঁ। যোৰহাটৰ এজন প্ৰতিভাৱান বা সাংস্কৃতিক কৰ্মী আছিল এই বিশেষ যুৱকজন আপোনালোকে সকলোৱে দেখিছে। সকলো সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। অনিচ্ছা স্বত্বেও দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যি মাৰ্চেল বৰুৱাৰ কাৰণে আপুনি নিজৰ ভাতৃক আচলতে আপুনি হেৰুৱাইছে। এতিয়া মাৰ্চেল বৰুৱা বুলি ক'বলৈ দিগদাৰ, কিন্তু এম্বুলেঞ্চখন আমাৰ সময়মতে আহি পোৱাহেঁতেন আমি সময়মতে হস্পিটেল নিব পাৰিলোহেঁতেন। তেতিয়া তেখেতৰ প্ৰাণ ৰক্ষা। মাৰ্চেল বৰুৱাৰ আহ্বানত আচলতে লোকসকল ওলাই আহিছিল, লোকসকল একত্ৰিত হৈছিলে আৰু সেই সমবেত কৰা লোকজনৰ আচলতে আছিল মাৰ্চেল বৰুৱাই, নহয় জানো? সেইটোতো মই টিভিত বা ছ'চিয়েল মিডিয়াত দেখিছোঁ, কিন্তু আমাৰ মানে ইয়াত যেতিয়া 7 তাৰিখৰ পৰা 12 তাৰিখলৈকে নেম কাৰ্ড এডমিট হৈ আছিল, তাৰপৰা সুস্থ হৈ আহিছিল ক্ৰমান্বয়ে। সুস্থ হৈ 12 তাৰিখে প্ৰায় ৰিলিজ দিছিলে। ৰিলিজ দি পেলাই আমাৰ গুৱাহাটী ফ্লেটতে তেওঁ আছিলে, দ্বাৰকানগৰ ফ্লেটত। তাৰপাছত তাৰপৰা আমাৰ আচলতে GN আছিলে আধা কিলোমিটাৰো নহয় আমাৰ ফ্লেটৰ পৰা, আৰু ডাউন টাউনৰ বেক চাইডেই পৰে, আৰু এইফালে নেম কাৰ্ডলৈ 6 কিলোমিটাৰ। আমাৰ নিজৰ গাড়ী লৈ গ'লে খুব বেছি 15-20 মিনিট লাগে। এম্বুলেঞ্চখনক খুব বেছি মানে ধৰক অহা যোৱা মিলাই আধা ঘণ্টা সময়ো নালাগিলেহেঁতেন, কিন্তু সেই 1 ঘণ্টাৰ ওপৰ তেনেকুৱা আহি পাওঁতেই লাগিলে এম্বুলেঞ্চ। ডাক্তৰে আপোনাক কি কৈছিল? ডাক্তৰ আমাৰ ফ্লেটৰ সন্মুখে ডক্টৰনী বাইদেউ এগৰাকী থাকে, তেওঁ আহি পেলাই চাই পেলাই ক'লে তেখেতক মানে ইমিডিয়েট ইমাৰ্জেঞ্চিত লৈ যাওক। ময়ো নেম কাৰ্ড কথা পাতিলোঁ, নাই আপোনালোকে ইমিডিয়েট ইমাৰ্জেঞ্চিলৈ লৈ আহক, ইয়াত পালে তেখেত ভাল হৈ যাব। আৰু সন্মুখৰ ডক্টৰনী বাইদেউ তেনেকৈয়ে কৈছিলে। তেওঁলোকৰ ভাষাত কিবা এটা শব্দ কৰিছিলে। একচুৱেলি সেইটো সময়ত মই নাছিলোঁ, মই ইয়াতে আছিলোঁ। ভণ্টি আছিলে, তেখেতৰ পত্নী আছিলে তাত। ভণ্টিয়ে এম্বুলেঞ্চখন দেৰি হৈ যোৱাৰ কাৰণে আচলতে মৃত্যু খাব দিবলগীয়া। আধা ঘণ্টা আগত যদি তাৰমানে আচলতে হস্পিটেল নেপালেগৈ, তেওঁ ৰাস্তাতে হৈ গ'ল। যদি হস্পিটেল পালেগৈহেঁতেন তেতিয়া মানে তেখেতৰ আজি আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন চাগে। মৃতকৰ আচলতে পত্নীৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিছোঁ, যিহেতু মাৰ্চেল বৰুৱাৰ কথা সৰ্বত্ৰে চৰ্চিত হৈ আছে। অনিচ্ছাৰ স্বত্বেও মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু মাৰ্চেল বৰুৱাৰ কাৰণেই আপোনাৰ স্বামীক আপুনি হেৰুৱাবলগীয়া হৈছে। অনিচ্ছাৰ স্বত্বেও মই আপোনাৰ ওচৰলৈ আহিছোঁ। দুগৰাকীকৈ পত্নী, যিহেতু ডক্টৰে উল্লেখ কৰিছে যে আধা ঘণ্টাৰ আগতে যদি আহিলেহেঁতেন নিশ্চয় প্ৰাণ বচাব পৰা গ'লহেঁতেন। পাৰিলোহেঁতেন আগতে অহাহেঁতেন, কিন্তু সেইখিনি নোৱাৰিলোঁ আৰু। আধা ঘণ্টা দেৰি হৈ যোৱাৰ কাৰণে আধা ঘণ্টা দেৰি হোৱাৰ কাৰণে তেওঁ বচাব নোৱাৰিলোঁ।
সেয়া আছিল আপুনি ভণ্টি হয় কি হৈছিলে ঘটনাটো কিমান দেৰি হোৱাৰ বাবে এনেকুৱা এটা ঘটনা সেইটোৱে এম্বুলেঞ্চখন অহা দেৰি হোৱাৰ কাৰণে যদি সময়ত আহি পালে হয় তেতিয়া আমি নিব পাৰিলোঁহেঁতেন সোনকালে সেইদিনা আচলতে গণেশগুৰিৰ যি পথ আছিলে এম্বুলেঞ্চ অহাৰ পথ সেই বন্ধ হৈ আছে। সেইটো বুলিয়ে ভাবিছোঁ আৰু তাৰমানে অকণমান দেৰি হৈছে জামত ফচিছে জামত মই ফোন কৰাৰ পৰা যথেষ্টখিনি দেৰি হৈছে যদি সময়মতে তেওঁলোকেতো কোৱা মতে 15-20 মিনিটতে পালোহিহেঁতেন কিন্তু প্ৰায় এঘণ্টাই লাগিছে কিন্তু এম্বুলেঞ্চলৈ অনালৈকে ভাল ৰাস্তাতে তাৰ মানে হস্পিটেল নাপালোঁহি আৰু সেয়াই দুগৰাকীকৈ কন্যাক এনেদৰে এৰি থৈ গৈছে মই ছবি আচলতে দেখুৱাবলৈ বিচাৰিছোঁ পখিলা খেদাৰ বয়সতে আচলতে নিজ পিতৃক আচলতে হেৰুৱাবলগীয়া হৈছে মাৰ্চেল বৰুৱাৰ কাৰণে বুলি উল্লেখ কৰিছে সেই পৰিয়ালটোৱে এই অভিযোগ আচলতে আমাৰ নহয় পৰিয়ালটোৱে আচলতে উল্লেখ কৰিছে বা গাঁওবাসীয়ে উল্লেখ কৰিছে বিভিন্নজন লোক আচলতে বৰ্তমান সময়ত খবৰ ল'বলৈ আহিছে বা ঘৰ আচলতে ভিৰ কৰা দেখা পোৱা গৈছে